Hello everyone, welcome to my YouTube channel. আজি মই বনাবলৈ লৈছোঁ খেজুৰ মিঠাই। খেজুৰ মিঠাই বনাবলৈ এই দুটা ডিম, 1 কাপ চেনি, বেকিং পাউডাৰ, ময়দা আৰু কেইটামান চবগুটি অপচনেল, আপুনি নিদিবও পাৰে। ডিম আৰু চেনিসমূহ ভালকৈ মিলাই ল'ম। চেনিখিনি ভালকৈ গলি নোযোৱালৈকে আমি এনেকৈ ফেটি থাকিম। দেখিছেনে আমাৰ চেনিও ভালকৈ গলি আহিছে আৰু মিশ্ৰণটো হৈ গ'ল। এতিয়া আমি ইয়াত অলপ প্ৰায় আধা চামুচ লগতে ভালকৈ ফেটি ল'ম, যাতে বেকিং চ'ডাটো ভালকৈ মিশ্ৰণটোৰ লগত মিক্স হৈ যায়। এনেধৰণে আপুনি ফেটি ল'ব। এনেধৰণে ফেটিলে মিশ্ৰণটো ভালকৈ মিক্স হয়। প্ৰায় 5 মিনিটমান ফেটাৰ পিছত আমাৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল। এতিয়া আমি অলপ অলপকৈ ময়দা দি ঘচি ল'ম। চবতে আমি ময়দা ওপৰত দি দিছোঁ। এতিয়া আমি এনেকৈ মিলাই আটাটো ৰেডি কৰি লওঁ। ময়দাটো আপুনি অলপ অলপকৈ দিব। দেখিছেনে ভিডিঅ'টো? এনেকৈ আপুনি ভিডিঅ'টো দেখুৱাৰ ধৰণে মিলাই যাব। দেখিছেনে আমাৰ এই আটাসমূহ ৰেডি হৈ গ'ল। আপুনি যিমান পাৰে সিমান থৈছে। এতিয়া আমি সৰু সৰুকৈ বনাই দেখিছেনে? কাট কৰি দিম, কাট কৰি দিম। এনেকৈ এটা ডিজাইন দিব পাৰোঁ। দেখিছেনে? এতিয়া আমি আৰু এটা ষ্টাইলত খেজুৰ মিঠাইসমূহ কাটি ল'ম। ভিডিঅ'টো দেখাৰ ধৰণে আৰু এটা কাটিব আপোনাৰ নিজৰ ইচ্ছা, আপুনি যি ধৰণৰ কাটিব বিচাৰে।
দেখিছে না ভিডিঅ'টোত মই কেনেকৈ কাটি গৈছোঁ। দেখিছে না মই কেনেধৰণে কাটি লৈছোঁ। এটা মোৰ গোল ষ্টাইল কাটি মাজত অকণমান কাটি দিছোঁ। এটা বৰফি ষ্টাইলত কাটিছোঁ। দেখিছে না বৰফি ষ্টাইলত কাটি মই কিমান ডাঠকৈ কাটিছোঁ। ভিডিঅ'টোত দেখুৱাৰ ধৰণে আপুনি ইমান ডাঠকৈ কাটিব। এতিয়া কেৰাহীত অলপ ৰিফাইন তেল দিম। দেখিছেনে তেলটো অলপ গৰম হৈ আহিছে। তেলটো সম্পূৰ্ণ গৰম হ'ব নিদিব। যেতিয়া অলপ গৰম হৈ যাব তেতিয়া এটা এটাকৈ ফ্ৰাই হ'বলৈ দি দিব। আৰু গেছৰ সেইটো অলপ মিডিয়াম কৰি দিব। এতিয়া আমি অলপ এতিয়া লুটিয়াই দিম। যেনে সেইটো চাইডে অলপ মাছ খাই যায় এনেকৈ আপুনি এটা লাহে লাহেকৈ লুটিয়াই থাকিব। গেছৰ ফ্লেমটো আপুনি মিডিয়ামতে ৰাখিব। হাই কৰিলে এইবোৰ ভিতৰৰ পৰা নিসিজিব। দেখিছেনে আমাৰ খেজুৰ মিঠাই আমি তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।